মই আজি ক'বলৈ ওলাইছোঁ স্পেইনৰ এগৰাকী খেলুৱৈ লামিন ইয়ামালৰ বিষয়ে। আমি সকলোৱে দেখিছোঁ জানিছোঁ যে যি সদ্য সমাপ্ত বিশ্বকাপ ফুটবল যি মহাৰণ হৈ গ'ল, বিশ্বকাপ ফুটবল খেল ফাইনেল অনুষ্ঠিত হৈ গ'ল। ইয়াত স্পেইনে জয়লাভ কৰিলে আৰু তাৰ লগে লগেই যিসকল স্বাভাৱিকভাৱে যিসকল খেলুৱৈ আছিল তেওঁলোকে আনন্দ উল্লাসত একেবাৰে আত্মহাৰা হৈ যি ধৰণে খেলুৱৈবিলাকে কৰে, খেলুৱৈসকলে কৰে, ঠিক তেনেকৈ তেওঁলোকে আনন্দত আত্মহাৰা হ'ল। কিন্তু লামিন ইয়ামাল নামৰ যিগৰাকী খেলুৱৈ আছিল, তেখেতে এই আনন্দত আত্মহাৰা হোৱাৰ বিপৰীতে তেওঁ আমি দেখিলোঁ যে মাটিত তেখেতে নিজৰ মূৰটো ৰাখি চিজদা বুলি যিটো কোৱা হয় ইছলাম ধৰ্মত, চিজদাত তেওঁ পতিত চিজদাত পৰিলে। মানে সেই সৃষ্টিকৰ্তা মহান আল্লাহৰ বা তেওঁ যিজন মানে তেখেতৰ ওচৰত চিজদাৰত হ'ল। তো তেখেতে কৈছে, পিছত তেখেতে এইটো কোৱা শুনিছোঁ যে তেখেতৰ মাতৃয়ে এই ধৰণৰ শিক্ষা তেখেতক দিছিলে যে যিমানেই সফলতা লাভ নকৰা কিয়, তুমি খেলৰ জগতত গৈছা, খেলৰ জগতত তুমি ছাকচেছ হৈছা, যেতিয়াই তুমি ছাকচেছ হ'বা তুমি মনত ৰাখিবা যে তোমাৰ এজন সৃষ্টিকৰ্তা আছে আৰু সেই সৃষ্টিকৰ্তাৰ তোমাৰ সফলতাৰ ওপৰত তোমাৰ তেখেতৰ নিশ্চয় হাত আছে আৰু এই কথাষাৰ তুমি সদায় মনত ৰাখিবা। তেখেতৰ সেই মাতৃৰ কথাষাৰ তেওঁ আখৰে আখৰে পালন কৰিলে আৰু ইমান ডাঙৰ এটা সফলতাৰ এই মুহূৰ্তত, ইমান ডাঙৰ এটা মুহূৰ্ত, এই মুহূৰ্তটোত তেখেতে কিন্তু সেইজন সৃষ্টিকৰ্তাৰ কথা পাহৰি যোৱা নাই আৰু লগে লগে তেওঁ চিজদাৰত হৈছে। আমি চাওকচোন, ইয়াৰ পৰা আমাৰ কিছু শিক্ষা ল'ব লগা আছে। আমি এইটো কোৱা নাই যে তেখেত মুছলমান কাৰণে আমি কৈ আছোঁ, সেইটো নহয়। খেলুৱৈ তেখেত এজন সাধাৰণ খেলুৱৈ হিচাপে লৈছোঁ। কিন্তু মানুহৰ যেতিয়া মানুহ সফল হয়, মানুহৰ যেতিয়া কৃতকাৰ্য হয় বা তেনেকুৱা যেতিয়া মানুহৰ জীৱনত এনেকুৱা মুহূৰ্ত আহে যে যি সময়ত তেওঁ আনন্দত আত্মহাৰা হয়, কিন্তু আমাৰ কথাই যেতিয়া কওঁ, আমি যেতিয়া অকণমান ডাঙৰ হৈ যাওঁ বা বহুত মানুহৰ কথা কৈছোঁ, যেতিয়া অলপ ওপৰলৈ যায় তেওঁ সেই সৃষ্টিকৰ্তাজনক পাহৰি যায় আৰু এনেকুৱা হয় যে নিজৰ যি মৰেলিটি, নিজৰ যি নৈতিকতা সকলোবিলাক জলাঞ্জলি দি দিয়ে আৰু সেইজন সৃষ্টিকৰ্তাক পাহৰি যায়। গতিকে এইটো আমাৰ এটা চিন্তনীয় এটা বিষয় আৰু সকলোৱে আমি এইটো কথা ভাবিব লাগে যে সদায় আমি সেইজনক পাহৰি যাব নালাগে যিজনে আমাক সৃষ্টি কৰিছে আৰু সফলতাৰ আঁৰত যে তেখেতৰো কিছু হাত থাকে, সেই কথাটো আমি সদায় মনত ৰাখিব লাগে। আৰু কি আছে?